শ্ৰী শ্ৰী আউনীআটী সত্ৰত হ'ব লগা সুদূৰ অসম ভাওনা সমাৰোহস্থলীৰ পৰা আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰস্তুতি কেনেকুৱা চলিছে সকলোখিনি দেখাই যাম আপোনালোকক। নমস্কাৰ, পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আহিছোঁ শ্ৰী শ্ৰী আউনীআটী ঐতিহাসিক আউনীআটী সত্ৰৰ যি ভাওনা সমাৰোহ, সেই ভাওনা সমাৰোহৰ যি খেলপথাৰ তাত আছোঁ। আৰু তাত সুন্দৰকৈ বৰ্তমান কাম চলি আছে, ইয়াত বিভিন্ন ধৰণৰ কাম চলি আছে আৰু মই সকলোখিনি দেখা যাম কিদৰে প্ৰস্তুতি চলিছে ভাওনা সমাৰোহৰ। যিহেতু সমগ্ৰ অসমবাসী ৰাইজে জানে মাজুলীৰ আউনীআটীৰ যি ভাওনা সমাৰোহ, সেই ভাওনা সমাৰোহৰ মঞ্চ ইয়াতে আৰম্ভ হৈছিল। আৰু সেই মঞ্চ কিদৰে বৰ্তমান প্ৰস্তুতি চলিছে আৰু বৰ্তমান আহিবলগীয়া 2024 বৰ্ষৰ যি ভাওনা সমাৰোহ, সেই ভাওনা সমাৰোহৰ প্ৰস্তুতি কিমান চলিছে সকলোখিনি কথা মই আপোনালোকক জনাই দিম। যিহেতু ইয়াৰে ভাওনা সমাৰোহৰ সম্পাদক আছে, মই তেখেতৰ পৰা সকলোখিনি জানিম আৰু আপোনালোককো দেখুৱাম কিদৰে ভাওনা সমাৰোহৰ প্ৰস্তুতি চলি আছে। আৰু মানে সমগ্ৰ অসমৰ এক ঐতিহাসিক যিহেতু সমল বুলিব পাৰি যাক, আৰু সেই ভাওনা সমাৰোহৰ ইয়াৰ পৰাই আৰম্ভণি হৈছিল আৰু সেই সকলোখিনি মই দৃশ্য আপোনালোকক দেখাম। ইয়াত কিদৰে প্ৰস্তুতি চলিছে, ইয়াত কি কি সুবিধাও উপলব্ধ হয়, যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাওনাৰ দল আহে বা ইয়াত ৰাইজৰ সমাগম দেখা যায়। আৰু ইয়াত কিমান কি মানুহ ইয়াত সমাগম হ'ব পাৰে এদিনত, মোক সকলোখিনি কথা জনাম। আৰু মই ইয়াৰ যিজন সম্পাদক তেখেতৰ সৈতে কিছু কথা পাতিম, আপোনালোককো জনাই দিম। আৰু মই এইখিনিতে আপোনালোকক চিনাকি কৰাই দিওঁ, যিহেতু সুদূৰ অসম ভাওনা সমাৰোহৰ যি আউনীআটী সত্ৰৰ যি প্ৰধান সম্পাদক তেখেত আছে। নমস্কাৰ। আৰু তেখেতৰ লগত মই পোনপটীয়া কিছু কথা পাতিম, কি প্ৰস্তুতি কিদৰে চলিছে আৰু লগতে এটা কথা জানিম যে ইয়াত কিমান ভাওনা দলে ইয়াত যোগদান কৰিব পাৰে আৰু সকলোখিনি কথা জনাম। আৰু প্ৰস্তুতি কিমান চলিছে সকলোখিনি কথা জনাই যাম আপোনালোক। হয়, এইবাৰ অসম ভাওনা সমাৰোহ 10মবাৰৰ বাবে আমাৰ অনুষ্ঠিত হৈছে। 2006 চনৰ পৰা অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আছে। প্ৰতি দুবছৰৰ অন্তৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৰ জনসমাগম, এই অনুষ্ঠানটোৰ প্ৰতি ভাওনাপ্ৰেমী ৰাইজৰ আগ্ৰহ, কলা কুশলী শিল্পীসকলৰ আগ্ৰহে আমাৰ এই অনুষ্ঠানটোক আচলতে এটা অসমৰ উৎসৱলৈ পৰিৱৰ্তন কৰিছে। এইবাৰ অসম ভাওনা সমাৰোহৰ প্ৰস্তুতিত আমি প্ৰথম দিনাই উদ্বোধনী দিনাই প্ৰায় 10,000তকৈ অধিক আয়তীৰ সমবেত দিহানামৰ যোগেদি শুভাৰম্ভ কৰা হ'ব। আৰু অসম ভাওনা সমাৰোহৰ প্ৰতি বছৰে আমাৰ ব্যতিক্ৰমী কিছুমান কাৰ্যসূচী আমি গ্ৰহণ কৰোঁ। এইবাৰো ঠিক তেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে। আমাৰ ভাওনা ছন্দ প্ৰতিযোগিতা, ভাওনা সূৰ্য প্ৰতিযোগিতা, 2টা স্বৰ্ণপদক আমাৰ শিশুসকল আৰু জ্যেষ্ঠ শিল্পীসকলৰ মাজত হ'ব। এই 2টা অনুষ্ঠানত ভাওনা ছন্দ আৰু ভাওনা সূৰ্য প্ৰদান কৰা হ'ব। লগতে আমাৰ এইবাৰ ভাওনা সমাৰোহত প্ৰায় 55টাকৈ আমাৰ বিভিন্ন শিতানৰ পুৰস্কাৰ থাকিব। বিভিন্ন শিতানৰ পুৰস্কাৰৰ লগতে ভাওনা মহীয়ান, ভাওনা ৰত্ন, এই 2টা উপাধিও আমাৰ এই ভাওনা সমাৰোহত প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে। এইবাৰো আমাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে বৃন্দাবনী বস্ত্ৰৰ ওপৰত এখন আলোচনা চক্ৰ, শংকৰদেৱ গৱেষণা বঁটা প্ৰদান অনুষ্ঠানো এইবাৰ আমি এই অনুষ্ঠানতে সংযোগ ঘটাইছোঁ। নতুনকৈ হয়, আমাৰ এইবাৰ শংকৰদেৱ গৱেষণা বঁটা লাভ কৰিছে আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ডম্বৰুধৰ নাথ ছাৰে। গতিকে আমি এই আমাৰ ভাওনা সমাৰোহৰ সমাৱৰ্তন অনুষ্ঠানতে আমি সেই বঁটাটিও তেখেতক প্ৰদান কৰিম। আৰু আচলতে সমাৱৰ্তন অনুষ্ঠানতে আমাৰ সকলোখিনি বঁটা প্ৰদান কৰা হ'ব। বৰগীতৰ প্ৰতিযোগিতা আছে। গতিকে মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত আমাৰ ভাওনা সমাৰোহৰ উদ্যোগত সেইটো অনুষ্ঠানো আমি ৰূপায়ণ কৰিম। আৰু মইনা পাৰিজাতৰ, সদৌ অসম মইনা পাৰিজাতৰ সহযোগত আমিও এই শিশুসকলৰ মাজত ভাওনা চন্দ্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। গতিকে এইটো এটা লেখত ল'বলগীয়া অনুষ্ঠান হ'ব। আৰু এইবাৰ আমাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি আশা কৰিছোঁ মুখ্যমন্ত্ৰীও এই অনুষ্ঠানত সহযোগ কৰিব। প্ৰথম দিনা আমি অধিক আগ্ৰহে বাট চাই আছোঁ। গতিকে তেখেতলোকৰ উপস্থিতিয়ে অসম ভাওনা সমাৰোহৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আৰু অধিক উজ্জ্বল কৰিব, আৰু অধিক ভাওনা সংস্কৃতিক প্ৰতিফলিত কৰা তথা যুৱ প্ৰজন্মক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে যথেষ্ট সহায় কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। লগতে আমি তেতিয়া এইফালে অলপ দেখাই দিওঁ প্ৰস্তুতি কিদৰে চলিছে। আৰু এয়া আপোনালোকে দেখিছে যে ভাওনা সমাৰোহৰ যি প্ৰস্তুতি পূৰা তুংগত হৈ আছে।
প্ৰস্তুতি পূৰা চলি আছে এয়া দেখিছে আৰু এয়া হৈছে মূল যি ভাগ নামঘৰ হ'ব সেই নামঘৰ ভাগ ইয়াৰ এই ভাগে হৈছে মূল নামঘৰ ভাগ আৰু প্ৰত্যেক বছৰে এই নামঘৰ ভাগতে যি ভাওনা প্ৰদৰ্শন কৰা হয় সেই ভাওনা প্ৰদৰ্শন ইয়াতে কৰা হয় আৰু সুন্দৰকৈ বনাই আছে আৰু এইফালে দেখিছে এইবোৰ চব হ'ব ইয়াত মেলা হ'ব দোকান ঘৰ য'ত দোকান ঘৰ থাকিব আৰু এইফালে চাৰিওদিশে আছে এইফালে দোকান ঘৰ আৰু মোৰ প্ৰস্তুতি পূৰা সুন্দৰভাৱে চলি আছে আৰু মই এজন দাদাক চিনাকি কৰাই দিম যিজন বৰ্তমান মাজুলী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্ব নতুনকৈ লাভ কৰিছে মই তেখেতকো চিনাকি কৰাই দিম মই এজন ল'ৰাক চিনাকি কৰাই দিছোঁ আপোনালোকৰ আমাৰ মাজুলী জিলাৰ মুখ্য সাংগঠনিক সম্পাদকৰ নতুনকৈ দায়িত্ব লাভ কৰিছে যদুমণি আৰু এতিয়া কেনেকুৱা ভাল নতুনকৈ দায়িত্ব লাভ কৰি পেলাই মানে মাজুলীৰ বিষয়ে কি ক'বা তুমি মাজুলী এখন আমাৰ গঠন হৈছে এই নতুন কমিটিখনে আমি ভালকৈ কাম কৰি যাম বুলি আশা আছে আৰু সমূহ মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ সহায় সহযোগিতাৰে আগবাঢ়ি যাম বুলি ঠিক আছে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল দেই আগবাঢ়ি যাব বুলি আশা ৰাখিছিলোঁ আৰু লগতে নতুন বছৰৰ শুভেচ্ছাও জনালোঁ ধন্যবাদ দেই ভাওনাৰ লগত কেনেকুৱা ধৰণে জড়িত ভাওনাৰ লগত কমিটিৰ দায়িত্বতে আছোঁ হয় সমাৰোহৰ বজাৰ পৰিচালনা কমিটিৰ দায়িত্বত আছোঁ বজাৰ পৰিচালনা কমিটিৰ দায়িত্বত মানে ধৰি লওক কোনোবাই দোকান চোকান দিবলৈ হ'লে ডাইৰেক্ট লগ কৰিব পাৰিব ফোন নম্বৰ দি দিম নি ফোন নম্বৰ দি দিম ন ঠিক আছে আৰু কোনো যদি ব্যক্তি কোনো লোকে যদি ইয়াত ব্যৱসায় কৰোঁ বুলি ভাবে ভাওনা সমাৰোহৰ যি থলী সেই ভাওনা সমাৰোহত যদি কোনো লোকে যদি ইয়াত ব্যৱসায় কৰে বুলি ভাবে বা দোকান দিওঁ বুলি ভাবে তেওঁলোকে এইসমূহ ঘৰ আৰু যদুমণিৰ লগত যোগাযোগ কৰিব পাৰিব মই কণ্টেক্ট নম্বৰটো দি দিম আপোনালোকক ইয়াতে কণ্টেক্ট নম্বৰ দি দিম আৰু সকলোৱে যোগাযোগ কৰি ল'ব পাৰিব ইয়াত কিমান টকা মানে এদিনত কিমান দিব লাগিব কি কৰিব লাগিব সকলোখিনি কথা আপোনালোকে পাতি ল'ব পাৰিব আৰু এইবোৰ ধুনীয়াকৈ দোকান ঘৰ এইবোৰ বনোৱা হৈছে যি ভাওনাৰ মূল মন্দিৰ সেই মন্দিৰৰ গোটেই চাৰিওকাষে ইয়াতে মই দেখাই দিছোঁ চাৰিওকাষে দোকান ঘৰ বনোৱা হৈছে আৰু এই দোকান ঘৰসমূহ আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে ইয়াত ব্যৱসায় কৰিবহি পাৰিব দোকান দিব পাৰিব আৰু সেইকেইদিন আপোনালোকে ইয়াতেই কটাব পাৰিব তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু মই ভাওনা সমাৰোহৰ যি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ গৈ থাকিম আৰু সকলোকে পুনৰবাৰ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ যিহেতু আজিৰ বাদে কাইলৈ 2024 চন সমাগত গতিকে সকলোকে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু আজিৰ ভিডিঅ'টো ইমান আছিল ধন্যবাদ